তো এই নিৰ্বাচনটোত আহোম মানুহসকলে গৌৰৱৰ পক্ষত সৰহভাগে থিয় দিছে। আমি কথাটো বৰ ভাল পাইছোঁ, যিহেতু বহুদিনৰ মূৰত এটা চোকা ল'ৰা বুলি তেওঁ এষ্টাব্লিছ কৰিবলৈ যত্ন কৰিছে, আহিছে। কিন্তু গৌৰৱ গগৈৰ মনটো আহোম হৈছেনে নাই, সেই কথাটো কিন্তু বিচাৰ কৰা বৰ প্ৰয়োজন আছে। কেলে ক'লোঁ শুনক, সেইটো আমি সাহসেৰে ক'ব পাৰোঁ। তেওঁৰ দেউতাক তৰুণ গগৈ, তেওঁ 15 বছৰ মুখ্যমন্ত্ৰী আছে, কিন্তু তেওঁ আহোম বুলি ক'লে হাত জাপ মাৰে। এই আহোমৰ কথা নকওঁ, অকল আহোমৰ কথা নকওঁ, মই আহোমৰ মন্ত্ৰী নহয়। আজি গৌৰৱ গগৈ যদি তপন গগৈৰ তৰুণ গগৈৰ দেউতাকৰ সেই কথাটোকে কৈ দিয়ে, যিটো উচ্চাসেৰে আহোম মানুহবোৰ গৈছে তেওঁৰ ফেভৰত, সেইটো পানী হৈ গুচি যাব। গতিকে গৌৰৱ গগৈক যিসকল মানুহে তেওঁৰ লগত আছে, তেওঁলোকক স্পষ্টভাৱে এটা কথা তেওঁ সোধা ভাল যে তুমি আহোমৰ কথা ক'বলৈ বেয়া পাবা নেকি? যদি বেয়া পোৱা তেতিয়াহ'লে এইটো কৈছে, তেওঁ 6 জনগোষ্ঠীৰ কথাটো প্ৰথমে মাতিম বুলি কৈছে। লুৰিণেও কৈছে 6 জনগোষ্ঠীৰ প্ৰথমে মাতিম। 6 জনগোষ্ঠীৰ মতাৰ ক্ষেত্ৰত গৌৰৱ গগৈতো পাৰ্লিমেণ্টত আছিলেই, লুৰিণহে নাছিল। গতিকে সেই সময়ত তেওঁ কথাটো মনোযোগ দিয়া নাছিল নিশ্চয়। সিদ্ধান্তটো লওঁতে দুটা কথা জনসাধাৰণে খুব বেছি ভালকৈ ধৰিব লাগিব। হু উইল ফৰ্ম দি গভৰ্ণমেণ্ট ইন দিল্লী? এতিয়া ইণ্ডিয়া মৰ্চা হোৱা আমি দেখিছোঁ, কিন্তু এইটো ৱেষ্ট বেংগলত নহ'ল। বাকী ঠাইত যেনেধৰণে হৈছে, যেনেদৰে হ'ব লাগিছিল সিমানদৰে হৈছে বুলি আমি ভবা নাই। গতিকে ইণ্ডিয়া মৰ্চাই এইবাৰে যে বহুত ভাল কিবা এটা কৰিব পাৰিব, গভৰ্ণমেণ্ট কৰিবগৈ পাৰিব, সেই কথাটো আমি ভবা নাই। যদি সেইটোৱে হয় তেতিয়াহ'লে অপজিশ্যনত মানুহ এজন যদি বহে, একেটাই হ'ব।